সমমৰ্যাদা প্ৰদান কৰক। সন্মুখত ২৬ৰ নিৰ্বাচন ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল ৰাজ্য। জনজাতিকৰণৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল ট্ৰাইবেল সংঘ। নিৰ্বাচনলৈ আৰু প্ৰায় ৫টা মাহ বাকী। নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ সন্মুখত এটা বৃহৎ প্ৰত্যাহ্বান ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি ধাৰাবাহিক প্ৰতিবাদ আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ। নামনি অসমত কলিতাসকলেও জনজাতিকৰণ বিচাৰি ধাৰাবাহিকভাৱে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰীয়ে এটা আশ্বাস দি ৰাখিছে ৬ জনগোষ্ঠীক। ২৫ নৱেম্বৰত বিধানসভাত দাখিল কৰিব মন্ত্ৰী গোটৰ প্ৰতিবেদন। এই প্ৰতিবেদনে দিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সমাধান সূত্ৰ। মোৰ মতেদি ২৫ তাৰিখৰ যিটো ৰিপৰ্ট আহিব, ই ৬ জনগোষ্ঠীক জনজাতীয়কৰণৰ সমস্যাটোৰ এটা স্থায়ী সমাধান লৈ আহিব। আমি সকলোৱে তাৰ কাৰণে কাম কৰি আছোঁ। কালিও আমি ২-৩ ঘণ্টা বহিছিলোঁ। অহাকালি আমাৰ চাহ বাগিচাৰ গোটেই ৰাইজখন আহিব লগ পাবৰ কাৰণে। তাৰপিছত আমি জনগোষ্ঠীসমূহকো মাতিম আৰু ২৫ তাৰিখে আমি বিধানসভাত এখন সুন্দৰ প্ৰতিবেদন আমি দাঙি ধৰিম। সমস্যাখিনিও ৰাইজে বুজি পাব, সমাধানৰ ৰাস্তাও ৰাইজে দেখাব। ইফালে জনজাতিকৰণৰ বিৰোধিতাৰে নিজৰ স্থিতিত অটল ট্ৰাইবেল সংঘ। ট্ৰাইবেল সংঘৰ স্পষ্ট কথা, অসমত নতুনকৈ জনজাতিকৰণ হ'ব নোৱাৰে। বুধবাৰে পুনৰ জনজাতিকৰণৰ দাবীৰে এলানি কাৰ্যসূচী ঘোষণা কৰিছে আক্ৰাছুৱে। আক্ৰাছুৱে স্পষ্ট কৰি দিছে ২৬ৰ পূৰ্বে জনজাতিকৰণ লাগিবই। কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা যি আন্দোলন কৰি আছে আৰু এই আন্দোলনৰ 96ত যি আমাক এছটিকৰণ কৰিছিল, সেইটো ৬ মাহৰ পিছত এইটো চৰকাৰে এইটো কেঞ্চেল কৰি দিলে। গতিকে আজি দীৰ্ঘদিনৰ পৰা প্ৰায় ২৫ বছৰে পাৰ হ'ল এছটিৰ কাৰণে। কিন্তু আজি দিয়ে, কালি দিয়ে, যিমান বা ইয়াৰ আগত কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তেতিয়াও আমাক কৈছিল যে আমি এছটি দিম, আজিও কৈছে এছটি দিম। গতিকে আমি আপোনাৰ জৰিয়তে এটা কথাই অসম চৰকাৰক ক'ব বিচাৰিছোঁ, যদি সদিচ্ছা আছে তেখেতৰ এছটি দিয়াৰ কাৰণে, তেনেহ'লে ২৫ তাৰিখে যি প্ৰতিবেদন দাখিলৰ কথা কৈছে আসাম এছেম্বলিত যিটো তুলিব প্ৰস্তাৱ হেৰি কৰিব, এইটোত যাতে আমাৰ এছটিটো কৰি দিয়ে ৬ জনগোষ্ঠীৰ। এইটো আমি আপোনাৰ জৰিয়তে অসম চৰকাৰক ক'ব বিচাৰিছোঁ। আৰু আমাৰ যি আন্দোলন ১৩ তাৰিখৰ হ'ব, এই আন্দোলন আমি আগমনী প্ৰেক্ষাগৃহৰ পৰা ষ্টাৰ্ট কৰিম। ইফালে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ স্থিতি স্পষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই স্পষ্ট কৰিলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষপাতী সদৌ অসম ছাত্ৰ সন্থা। অৱশ্যে পূৰ্বৰ জনজাতিসকলে আঘাত পাব নালাগিব। জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে যিটো দাবী উত্থাপন কৰিছে, সেই দাবীৰ প্ৰতি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ সমৰ্থন আছে। কিন্তু এনে কৰিবলৈ যাওঁতে ইতিমধ্যে যিসকল জনজাতি হৈ আছে তেখেতসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব নালাগিব আৰু সামগ্ৰিকভাৱে অসমৰ সংৰক্ষণ নীতিটো এটা স্পষ্ট নীতিৰ আধাৰত স্থিৰ হ'ব লাগিব, সিদ্ধান্ত হ'ব লাগিব। আৰু এটা কথা অতি স্পষ্ট যে অসমৰ সকলো জনজাতীয় সংগঠনৰ নেতৃবৰ্গৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আছে, শ্ৰদ্ধা আছে। সকলো ৬টা জনগোষ্ঠীয় সংগঠনৰ সকলো নেতৃবৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে আৰু সকলোৱে ইজনৰ সিজনৰ প্ৰতি সন্মানপূৰ্বকভাৱে আগবাঢ়ি এই সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। এতিয়া অপেক্ষা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ২৫ নৱেম্বৰলৈ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।